কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে, ভালে থাকক, ময়ো ভালে আছোঁ। কিন্তু বহুত দিনৰ পৰা এটা প্ৰচাৰিত হৈ আছে যে আমাৰ এই দেশৰ গাঁৱৰ এই আমাৰ জাতি মাটি ভেটি সকলোকে ৰক্ষা কৰিবলৈ যিবোৰ গান প্ৰস্তুত কৰিছিলে ৰাজীৱ খদিয়াক, এজন শিল্পী, তেওঁ বোলে চিনি নাপায়। তেওঁক কিন্তু চিনি নোপোৱা কাৰণটো কি এতিয়াও আমি বুজিব পৰা নাই। কাৰণ প্ৰকৃততে তেখেতৰ হৃদয়খন যদি পবিত্ৰ হোৱা হ'লে নহয়, নিশ্চয় চিনি পালেহেঁতেন। মানুহে এই পৃথিৱীত আহিছে, প্ৰভু ভগৱন্তই পঠিয়াইছে। সকলোজনকে চিনি পাবলৈ, আগবঢ়াই নিবলৈ আগ্ৰহ হ'ব লাগিব। কিন্তু তেখেতক দুখীয়া নিচলা বুলি কৈ পিছত পেলাই থয়। এইটো আমাৰ অসমখনৰ ভিতৰতেই চলি আছে। আমাৰ অসমৰ যেনেকুৱা আমাৰ ভূপেন হাজৰিকাই তেখেতৰ গানবোৰ গভীৰভাৱে আমি অনুভৱ কৰোঁ, আৰু সকলো সৰু ডাঙৰ জ্যেষ্ঠ সকলোৱে ভূপেন হাজৰিকাৰ গান ভাল পায়। কাৰণ আমাৰ ঠিক তেনেকুৱা ৰাজীৱ খদিয়াৰ গানবোৰো আমাৰ গাঁৱে ভূঞে আমাৰ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ কাৰণে, ভাষা ৰক্ষা কৰিবলৈ কাৰণে গান প্ৰস্তুত কৰিছিলে। সকলোকে সজাগ কৰি আগবঢ়াই দিবৰ কাৰণে গানৰ দ্বাৰাই তেওঁ প্ৰকাশ কৰিছে। সেইজনক বোলে এজন শিল্পীয়ে চিনি নাপায়। এই চিনি নোপোৱা শিল্পীজন সকলোৱে বুজিয়ে পাইছে, কিন্তু তেখেতৰ অন্তৰখন পবিত্ৰ নহয় বুলি ভাবিছোঁ। পৃথিৱীত আহিছে দুদিন, সকলোৱে এদিন সেই পথে যাব লাগিব। কিছুমানে বহুত দিন জীয়াই থাকিও কোনো এটা পৃথিৱীত চিন থৈ যাব নোৱাৰে। কিন্তু ৰাজীৱ খদিয়া আজি এই বেছি বয়সৰ ল'ৰা নহয়। সি আজি কম বয়সতে আমাৰ জাতি মাটি ভেটি ভাষা সকলোকে অন্তৰত জাগ্ৰত কৰি থৈ গৈছে। জাগো অসমীয়া জাগো কোৱাৰ দৰে এভাগী আছে। সেইদৰে তেওঁ ৰাজীৱ খদিয়া আজি এই পৃথিৱীৰ পৰা যদিও বিদায় লৈছে, তেওঁ অমৰ। আজি কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহে তেওঁক শোকৰ ডুবি পৰিছে। তেওঁৰ মৃত্যুত সকলোৱে দুখ অনুভৱ কৰিছে। কিজনে এজনে চিনি নাপাওঁ বুলি ক'লে বহুত পৰিতাপৰ বিষয়, বহুত দুখৰ বিষয়। সেইজন কোন নিশ্চয় চিনি পাইছে আপোনালোকে। আমি বহুত দুখ পাইছোঁ চিনি নাপাওঁ বুলি কোৱা শব্দটো অৱশ্যে বহুত দূৰলৈ গৈছে। এনেকুৱা ক'বলৈ নাপায়। আমাৰ অসমৰ ককাই ভাই বাই বন্ধু সকলোৱে আমি একত্ৰিত হৈ হাতে হাতে ধৰা ধৰি কৰি আগবাঢ়ি যাব লাগে। পিছপৰা জনকো সকলোকে আগবঢ়াই, সকলোৱে যেন তাক আগবঢ়াই নিবলৈ, যেনেকুৱা ভূপেন হাজৰিকাই গানত কৈছে নহয়, মানুহে মানুহৰ বাবে কিয় যে অকণো নাভাবে কোৱাৰ দৰে ভূপেন হাজৰিকাৰ গান ঠিক মানুহেই মানুহক আগবঢ়াই নিব লাগিব, মানুহেই মানুহক সহায় কৰিব লাগিব। আৰু দ্বিতীয়জন নাহে। এই পৃথিৱীত আমাক পঠাইছে দুদিনৰ কাৰণে, আগবেলা আৰু পিছবেলা। গতিকে অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ মোক ভুল নুবুজিব। মই কি ক'ব বিচাৰিছোঁ, কিন্তু দাঁতবোৰ সৰি যোৱাৰ কাৰণে মোৰ উচ্চাৰণ কিছুমান 19-20 হ'ব পাৰে, আপোনালোকে বুজি ল'ব। টাটা বাই বাই, থেংক ইউ। সকলোৱে সুস্থ শৰীৰ বজাই ৰাখক। হাঁহিলেই মানে দাঁতৰ ফাঁকখিনি দেখা পায়। গতিকতে সকলোকে কৈছোঁ, দাঁতৰো যত্ন ল'ব, চেহেৰাও যত্ন ল'ব। মোৰ দৰে পিছত খাম বুলি কৈ থাকিলে শৰীৰটো শুকাই যায়। মোৰে শুকাই গৈছে। টাটা বাই বাই, থেংক ইউ, কৃষ্ণ।